Good evening friends. আজি APTCLৰ যোনটো 2018 যোনটো ৰিসেন্টলি ওলাইছে 1950 প্লাস জব অপৰচুনিটিজ ইন এচিষ্টেণ্ট একাউণ্ট অফিচাৰ অফিচ কাম ফিল্ড এচিষ্টেণ্ট আৰু লাইট ভেহিকেল ড্ৰাইভাৰ সহায়ক এইখিনি গোটেইখিনি ওলাইছে মানে এতিয়া আপোনাৰ ফৰ্ম ফিল আপ হৈ আছে। চ' আজি তাৰ এক্সপেক্টেড কুৱেশ্যনছখিনি চাম আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ৰিটেন এক্সামত। চ' আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ আহক। ইফ x plus x by y equal to 3/2 then find 2x plus 3y 6x plus 5y equal to কিমান। চ' আমাক দি আছে x by y equal to 3/2। চ' আমি এইটো লৈ পেলাই আমি এইটো যোনটো দিয়া আছে 2x plus 3y divided by 6x plus 5y এইটো আমি ভেলিউটো ওলাম। চ' আমি ফাৰ্ষ্টটো আমি কেনেকৈ কৰিম এইটো x by y equal to 3/2 এইটো হ'ল ঠিক আছে। চ' আমি এইটো ক্ৰছ মাল্টিপ্লাই কৰি দিম। ক্ৰছ মাল্টিপ্লাই কৰিলে কি হ'ব 2 into x হ'ল ইকুৱেল টু 3 into y ঠিক আছে। এইটো হ'ল এতিয়া চাওঁ আহক আমাৰ কি দি আছে এইটো দি আছিল 2x plus 3y 6x plus 5y এইটো দিয়া আছে ঠিক আছে। এইটো এতিয়া চাব ইয়াত 2x মানে 3y চ' এইটো 2x ধৰিলোঁ প্লাছ 3y তলত আমি 6xটো আমি 3 into 2x লিখিব পাৰিমনে? অভিয়াছলি পাৰিম কাৰণ 3 into 2 6x এইটো হৈ আছে। চ' এইটো মানে কিমান হ'ব 2x মানে কি আছিলে 3y প্লাছ এইটো 3y এটা থাকিলে ডিভাইড বাই এইটো 3 into 2x মানে 3y মানে 3y হ'ল প্লাছ 5y। চ' আমি ৰিপ্লেচ কৰি দিছোঁ এইটো কি হ'ব এতিয়া 3y প্লাছ 3y 6y আৰু এইটো 3 into 3 9y প্লাছ 5y কিমান হ'ব এইটো। চ' 6y ডিভাইড বাই 14y ঠিক আছে। এইখিনি বুজি পালে 6 হ'ল 9 plus 5 14। চ' 2 3 × 6 2 7 × 14 কিমান হ'ব y টো কেঞ্চেল হ'ল। চ' কি থাকিলে 3/7 এইটো হ'ল এনচাৰ। চ' এনচাৰটো বুজি পালে। চ' নেক্সটটো চাওঁ আহক ফাইণ্ড দ্য ডিষ্টেঞ্চ বিটুইন দ্য পইণ্টছ। এই দুটা পইণ্ট আছে ধৰি লওক ইয়াত এটা পইণ্ট আছিলে 2 3 আৰু ইয়াত এটা পইণ্ট আছে 4 1। চ' আমাৰ এই দুটাৰ মাজত ডিষ্টেঞ্চ ওলাব দিছে। চ' এইখিনি কিমান হ'ব এইটো ওলাব দিছে ঠিক আছে। আমি এইটো কৰিম এতিয়া আমি লৈ লওঁ এইটো লৈ লওঁ x1 y1 লৈ লওঁ আৰু এইটো x2 y2 লৈ লওঁ। যিটো লৈ লওঁ এতিয়া ডিষ্টেঞ্চ ফৰ্মুলাটো কি আছিলে ডিষ্টেঞ্চ ফৰ্মুলাটো মনত আছেনে আপোনালোকৰ কি আছিলে x2 minus x1 whole square plus y2 minus y1 whole square ৰুট অফ আহিব গোটেইটো। চ' x2 minus x1 কিমান আছিলে x2 কিমান হ'ব 4 minus x1 কিমান আছিলে 2 whole square plus y2 কিমান আছিলে 1 minus y1 কিমান আছিলে 3 whole square ঠিক আছে। চ' এইটো গোটেইটো ৰুট আহিব 4 minus 2 2 square plus 1 minus 3 minus 2 whole square এইটো প্লাছ মাইনাছ হ'ল 3 minus 1 2 ডাঙৰটোৰ আগত মাইনাছ আছে চ' মাইনাছ চিন আহিলে এইটো হ'ল। চ' এইটো কি হ'ব 2 square 4 প্লাছ এইটো 2 square 4 যেতিয়া স্কুৱেৰত থাকিব এতিয়া মাইনাছটো প্লাছ হৈ যাব। চ' 4 + 4 কিমান হ'ল 8। চ' 8টো আমি কেনেকৈ লিখিব পাৰোঁ 2 into 2 into 2 লিখিব পাৰোঁ 8টো ঠিক আছে। তো এই দুটাটোৰ পৰা এটাটো বাহিৰত ওলাই যাব বাকী এটাটো ভিতৰত সোমাই থাকিলে। চ' কি হ'ব এনচাৰটো 2√2 ঠিক আছে বুজিলে। চ' নেক্সটটো চাওঁ আহক ফেক্টৰ্ছ অফ x² - 5x + 6 আৰ। চ' এইটো আমাক সুধিছে ইয়াৰ ফেক্টৰ্ছ কেইটা কি হ'ব ঠিক আছে। চ' ইয়াৰ ফেক্টৰ্ছ কেইটা আমি উলিয়াম। মই এইটো আৰু এটা মেথডত কৰি দিম মানে এইটো মই ইকুৱেল টু 0 কৰি পেলাই আৰু এটা মেথডত মই দেখাই দিম আপোনালোকক। চ' ইয়াৰ ফেক্টৰ্ছ মানে হ'ল যোনটোটা আমি ইনটু কৰিলে সেইটো পাম। ধৰি লওক 6ৰ কি ফেক্টৰ আছিলে 3 আৰু 2 মানে 3 into 2 কৰিলে আমি 6 পাম তেনেকৈ 6ৰ 6 into 1 চ' এয়াৰ উলিয়াব দিছে। চ' x² - 5x + 6। চ' এতিয়া আমি চাওঁ 6টো কি হ'ব 6ৰ কি ফেক্টৰ আছিলে 3 into 2 আৰু 6 into 1 ঠিক আছে। চ' 3 আৰু 2 হৈ আছে তেনেকৈ ধুনীয়াকৈ স্কুৱেৰ মাইনাছ এতিয়া 5টো কি লিখিব পাৰোঁ আমি 3 আৰু 2 হয় নাই প্লাছ 6 ঠিক আছে। চ' এতিয়া এইটো কেনেকৈ হ'ব 3 + 2 হ'ল x² - 3 into x 3x মাইনাছ প্লাছ মাইনাছ 2 into x 2x প্লাছ 6 ঠিক আছে। এতিয়া এই দুটাৰ পৰা x কমন লওক কি থাকিলে x - 3 এই দুটাৰ পৰা -2 কমন লওক কি থাকিব x থাকিলে এইটো মাইনাছ হৈ যাব চাব দেই এইটো প্লাছ বহাই নিদিব এইটো মাইনাছ হ'ব। যেতিয়া আমি 2টো খালি কমন লোৱা নাই আমি -2টো কমন লৈছোঁ যেতিয়া -2টো কমন লওঁ এইটো x হ'ল ইয়াত এই চাইনটো চেঞ্জ হ'ব -2 ব্ৰেকেটৰ বাহিৰত ওলালে চাইনটো চেঞ্জ হৈ যাব। তো কি থাকিলে x - 3 আৰু x - 2 এইটো হ'ল ঠিক আছে।
সো এতিয়া এইটো চাওক এতিয়া এইটো ওলাল এতিয়া আউট অফ ফেক্টৰ যদি আমি চাওঁ ভালকৈ এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 6 সো এইটো যদি চাওঁ আমি কি হ'ব এক্স স্কুৱেৰ এইটো চাওঁ 6 আৰু 1 6 আৰু 1 কি কৰিলে কি হ'ব 6 মাইনাছ 1 এক্স প্লাছ 6 এইটো হ'ল হয় নাই সো এইটো হ'লে কি হ'ব এক্স স্কুৱেৰ মাইনাছ 6x আৰু তো মাইনাছ মাইনাছ প্লাছ এক্স প্লাছ 6 ঠিক আছে এইটো হ'ল সো ইয়াত কি হ'ব আপোনাৰ ইয়াত এক্সটো যদি আমি পৰা কমন লওঁ এক্স মাইনাছ 6 এতিয়া ইয়াৰ পৰা আমি কমন ল'ব নোৱাৰিম কাৰণ এইটো যদি প্লাছ আমি 1টো কমন লওঁ তেতিয়া এক্স প্লাছ 6 হ'ব সো এই দুটা ইকুৱেল নাই হোৱা বুজি পাইছেনে সো এইটো আমি ল'ব নোৱাৰোঁ বুজি পালে মই কেনেকৈ ক'লোঁ 6 আৰু 1 হ'ল সো 6 মাইনাছ 1 হ'ল সো মাইনাছ 6x হ'ল সো এইটো মাইনাছ মাইনাছ প্লাছ হ'ল এক্স প্লাছ 6 ঠিক আছে সো এইটো এনচাৰটো হ'ব এক্স মাইনাছ 6 আৰু প্লাছ 1 এক্স প্লাছ 6 ঠিক আছে ইয়াত চাওক ইয়াত কিন্তু আপোনাৰ অপশ্যনত নাই একো আমাৰ কি আছে এক্স মাইনাছ 3 এক্স মাইনাছ 2 সো এক্স প্লাছ 2 এক্স প্লাছ 3 এক্স প্লাছ 1 এক্স মাইনাছ 6 আছে সো এইটো যদি আমি কৰি চাওঁ তেতিয়া কি হ'ব এক্স স্কুৱেৰ প্লাছ 5 এইটো 7x প্লাছ এক্স 6 হ'ব এইটো এটা হ'ব এইটো হ'ব এক্স স্কুৱেৰ মাইনাছ 2x প্লাছ 3x মাইনাছ এক্স প্লাছ মাইনাছ 6 এইটো নহ'ব তো এক্স স্কুৱেৰ প্লাছ 5x প্লাছ 6 এইটোও নহ'ব তো এইটো যদি কৰোঁ এক্স স্কুৱেৰ মাইনাছ 6x প্লাছ এক্স মাইনাছ 6 এইটোও নহ'ব সো ইয়াৰ পিছত গোটেইকেইটা নহয় সো ইয়াত অপশ্যনকেইটা ভুল দিয়া আছে কোনোবা এটাত এক্স মাইনাছ 3 এক্স মাইনাছ 2 থাকিব লাগিব ঠিক আছে ইয়াত অপশ্যনটো খেলি মেলি দিয়া আছে সো ৰাইট এনচাৰটো এইটো হ'ব এক্স মাইনাছ 3 আৰু এক্স মাইনাছ 2 ঠিক আছে এতিয়া এইটো চাব যদি আমি ইয়াত ৰুটছ কেইটা ওলাব দিয়ে এইটো মেথডত গম পালে ইয়াৰ যদি ৰুটছ ওলাব দিয়ে যদি ইকুৱেল টু 0 কৰি পেলাই ৰুটছ ওলাব দিয়ে তেতিয়া কি পাম আমি এক্স মাইনাছ 3 ইকুৱেল টু 0 এটা পাম আৰু এক্স মাইনাছ 2 ইকুৱেল টু 0 পাম মানে এক্স ইকুৱেল টু 3 পাম আৰু এক্স ইকুৱেল টু 2 পাম সো এই দুটা হ'ল ৰুটছ কেইটা এতিয়া চাব আমি এইটো মেথডটোত কৰিলোঁ এতিয়া যদি আমি ফৰ্মুলা মতে কৰোঁ তেতিয়া কি হ'ব এক্স স্কুৱেৰ মাইনাছ 5x প্লাছ 6 কুৱেশ্যনটো বেলেগ হৈ যাব ইকুৱেল টু 0 দিয়া আছে ইয়াৰ ৰুটছ কেইটা ওলাব দিছে ফাইন ৰুটছ সো ৰুটছ কেইটা আমি কেনেকৈ কৰিম এনেকৈও কৰিব পাৰোঁ এনেকৈ ওলালে সো আৰু এটা ফৰ্মুলা আছে এক্স ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ বি স্কুৱেৰ মাইনাছ 4ac ৰুট অভাৰ ডিভাইড বাই 2ac এইটো এটা ফৰ্মুলা হ'ল এ বি চি কেইটা হ'ল এইটো এ ইকুৱেল টু হ'ল ইয়াত এক্সৰ লগত যি লাগি আছে এইটো 1 লাগি আছে কাৰণ 1 হ'ব বি লগত কি হ'ব মাইনাছ 5 আৰু চি কি হ'ব 6 সো এইটো হ'ল এইটো ইয়াত বহাই দিওঁ মাইনাছ বি মানে কি আছিলে মাইনাছ 5 প্লাছ মাইনাছ বি স্কুৱেৰ মানে কি আছিলে মাইনাছ 5 হোল স্কুৱেৰ মাইনাছ 4 এ মানে কি আছিলে 1 চি মানে কি আছিলে 6 সো এইটো ৰুট অভাৰ তলত 2 এ মানে কি আছিলে 1 সো এইটো মাইনাছ মাইনাছ প্লাছ হ'ল প্লাছ মাইনাছ এইটো হ'লে কি হ'ব মাইনাছটো ভিতৰত আছে সো এইটো কি হ'ব 25 মাইনাছ 4 ইনটু 6 ইনটু 1 24 ডিভাইড বাই 2 ঠিক আছে এইটো কি হ'ব 5 প্লাছ মাইনাছ 25 মাইনাছ 24 1 ডিভাইড বাই 2 সো এইটো মানে কি হ'ব আইডাৰ এক্স ইকুৱেল টু 5 প্লাছ 1 ডিভাইড বাই 2 হ'ব বা 5 মাইনাছ 1 ডিভাইড বাই 2 হ'ব সো যদি 5 প্লাছ 1 ডিভাইড বাই 2 হ'লে কি হ'ব 6 ডিভাইড বাই 2 বা 5 মাইনাছ 1 4 ডিভাইড বাই 2 কিমান হ'ব 6 ডিভাইড বাই 2 হ'লে 3 আৰু 4 ডিভাইড বাই 2 সো 32 সো এইটো আমাৰ ওলাই আছে সো ইয়াত এনচাৰটো খেলি মেলি হৈ আছে কোনোবা এটাত মাইনাছ প্লাছ এক্স মাইনাছ 3 এক্স মাইনাছ 2 হ'ব লগা আছে সো ঠিক আছে এনচাৰটো ৰাইট এনচাৰটো এইটো হ'ব দেই এক্স মাইনাছ 3 এক্স মাইনাছ 2 তো নেক্সটটো চাওঁ আহক ইফ কছ থিটা ইকুৱেল টু এক্স বা এক্স প্লাছ 1 দেন চাইন থিটা ইকুৱেল টু কিমান কৈছে সো আমি জানো কছ স্কুৱেৰ থিটা প্লাছ চাইন স্কুৱেৰ থিটা কিমান হ'ব ইকুৱেল টু 1 এইটো হ'ল এইটো আমি জানো সো ইয়াৰ পৰা কি কৈছে চাইন থিটা ওলাব দিছে ঠিক আছে সো কছ স্কুৱেৰ থিটাটো ইফালে লৈ যাওঁ কি হ'ব চাইন স্কুৱেৰ থিটা ইকুৱেল টু 1 মাইনাছ কছ স্কুৱেৰ থিটা ঠিক আছে সো এইটো আমি কেনেকৈ লিখিব পাৰোঁ 1 মাইনাছ কছ থিটা হোল স্কুৱেৰ এইটো লিখিব পাৰোঁ সো 1 মাইনাছ কছ থিটা মানে কি আছিলে এক্স বাই এক্স প্লাছ 1 হোল স্কুৱেৰ লিখিব পাৰোঁ সো এইটো কি হ'ব 1 মাইনাছ এইটো আমি এক্স স্কুৱেৰ লিখিব পাৰোঁ আৰু তলতো এক্স প্লাছ 1 হোল স্কুৱেৰ লিখিব পাৰোঁ এইটো ভাগ কৰি দিছোঁ স্কুৱেৰটো দুইটা ফালে আহি যাব সো এইটো কি হ'ব 1 মাইনাছ এইটো হ'ল এক্স স্কুৱেৰ এইটো এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ফৰ্মুলাত কি হ'ব এক্স স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ এইটো হ'ল সো এইটো কি হ'ব এতিয়া ইয়াৰ তলত 1 আছে সো এলচিএম এইটোৱে হ'ব এইটো হ'লে কি হ'ব এলচিএম এক্স স্কুৱেৰ প্লাছ 2x প্লাছ 1 এইটো এটা টাৰ্ম বুলি ধৰক 1 এইটো কিমান বাৰ যাব এইটো টাৰ্ম এইটো ইমান বাৰ যাব আকৌ সেইটো এই ওপৰ 1টোৰ লগত ইনটু হ'ব 1ৰ লগত ইনটু হ'লে সেইটোৱে হ'ব সো এক্স স্কুৱেৰ প্লাছ 2x প্লাছ 1 মাইনাছ এক্স স্কুৱেৰ থাকিলে এইটো তলত আছে এইটো কিমান টাইমছ এইটো 1 টাইমছ সো 1টো ওপৰৰ এক্স স্কুৱেৰ লগত ইনটু হ'লে এক্স স্কুৱেৰ থাকিলে সো
সো এইটো কেনসেল হ'ল কিমান থাকিলে 2x + 1 ডিভাইড বাই এইটো কি হ'ব x + 1 আমি হোল স্কয়াৰ লিখি দিছোঁ ঠিক আছে এতিয়া এইটো হ'ল আপোনাৰ sin স্কয়াৰ থিটা সো sin থিটাটো কি হ'ব sin থিটাটো ইয়াৰ ওপৰ ৰুট আহি যাব 1 x + 1 হোল স্কয়াৰ ইয়াৰ গোটেইটো ৰুট আহি যাব স্কয়াৰটো যেতিয়া আমি ভাঙি দিম ইফালৰ ইকুৱেল সাইনৰ ইফালৰ গোটেইখিনি ৰুট আহি যাব সো এইটো কি হ'ব এইটো ৰুটটো একে থাকিলে √2x + 1 এইটো আমি কেনেকৈ লিখিব পাৰোঁ √x + 1 x + 1 মানে ইনটু হৈ আছে মাজত সো এই দুটা একে হৈ আছে সো কি হ'ব ৰুটটো ভাঙিলে আমি কি হ'ব 2x + 1 ওপৰত থাকিলে ইয়াৰ পৰা এটা ওলাই আহিব সো x + 1 থাকিলে ঠিক আছে কি হ'ব এইটো এনসাৰটো এইটো বুজি পালে কেনেকৈ কৰিলোঁ ফৰ্মুলাটো ডাইৰেক্ট কৰি দিছোঁ মই এইটো ভালকৈ চাব ভিডিঅ'টো সো দ্য ভেলু অফ sin 75 ডিগ্ৰী এতিয়া চাওক sin 75 ডিগ্ৰী ফৰ্মুলা ভেলু উলিয়াব দিছে সো sin 75 ডিগ্ৰী আমি যদি এইটো sin 90 ডিগ্ৰী - 25 ডিগ্ৰী কৰোঁ তেতিয়া 25 ডিগ্ৰী একো ভেলু নাই সো আমি এইটো কৰিব নোৱাৰিম সো কি কৰিব পাৰিম আমি sin 30 ডিগ্ৰী + 45 ডিগ্ৰী লিখিব পাৰিম নে এইটো 75 টু 30 + 45 সো এইটো কোনটো ফৰ্মুলাত আহিলে sin of a + b sin of a + b sin of a + b কি আছিলে ফৰ্মুলাটো sin a cos b + cos a sin b এইটো আছিলে ফৰ্মুলাটো সো কি হ'ব এতিয়া sin a ধৰক এইটো b ধৰক এইটো সো কি হ'ব sin a sin 30 ডিগ্ৰী cos 45 ডিগ্ৰী ইনটু হৈছে মাজত প্লাস আকৌ cos 30 ডিগ্ৰী sin 45 ডিগ্ৰী ঠিক আছে সো sin 30 ডিগ্ৰী আমি জানো হাফ হ'ব cos 45 ডিগ্ৰী জানো √1/√2 প্লাস cos 30 ডিগ্ৰী √3/2 জানো আৰু এটো 1/√2 sin 45 ডিগ্ৰী sin 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী একে হ'ব সো এটো কি 1 আহিলে 1 * 1 2 * 2 2√2 প্লাস √3 * 1 √3 প্লাস 2√2 সো এলসিএম একে থাকিব সো কি হ'ব এলসিএম একে থাকিলে 2√2 আহিলে সো 2√2 কিমান টাইমছ 1 টাইমছ 1 * 1 1 প্লাস আকৌ 2 * 1 টাইমছ 1 * √3 √3 টু হ'ল এতিয়া চাব আমি এইটো √2 টো ভাঙি দিব লাগিব সো 1 + √3 আহিলে সো 2√2 আছে এটো কেনেকৈ ভাঙিম ইয়াত এটা √2 এটা ইনটু কৰি দিওঁ √2 এটা ইয়াত ইনটু কৰিলে কি হ'ব ইয়াতো এটা √2 ইনটু কৰিব লাগিব ঠিক আছে সো এটা কি হ'ব ওপৰটো চাওক √2 * 1 √2 প্লাস √3 * √2 আহিলে ঠিক আছে এটা ইয়াত কি হ'ব 2 এটা আহিলে √2 * √2 এইটো পাৰ্ট চাব এইটো পাৰ্ট কি হ'ব ভিতৰত সোমাই যাব 2 * 2 হ'ল ঠিক আছে এতিয়া এটো কি হ'ব √2 এটো তেনেকৈ ভিতৰত সোমাই গ'ল 3 * 2 এটো 2 * 2 হ'ল সো ইনটু 2 এটা ওলাই যাব সো এটো কি হ'ব √2 প্লাস √6 হ'ল এটো 2 * 2 4 সো এনসাৰটো কি হ'ব √2 প্লাস √6 ডিভাইড বাই 4 এটো হ'ল এনসাৰ বুজি পালে এটো ডাইৰেক্ট আপুনি উলিয়াই দিব পাৰে এনসাৰটো কিন্তু মই এটো পুৰা ধুনীয়াকৈ বুজাই দিছোঁ সো এটো ভালকৈ চাব সো নেক্সট চাওঁ আহক the product of 2x - 3 into 2x + 3 মানে product কৈছে 2x - 3 আৰু into 2x + 3 এই দুটা product কি হ'ব এটো খুদিছে আমাক সো তো আমি ডাইৰেক্ট যদি আমি 2 * x এটো লগত এটো ইনটু কৰি এটো লগত ইনটু কৰি তেতিয়া বহুত লেন্দি হৈ যাব সো আমি চাইছো এটো চাও দেখি পাইছো যে যদি আমি 2x to 1 3 a ধৰো আৰু 3 to b ধৰো কি আছে a - b into a + b এটো ফৰ্মুলা আছিল সো কি আছিল ফৰ্মুলা a² - b² a² মানে কি আছিল 2x এটো হোল স্কয়ার মাইনাস b স্কয়ার মানে কি ছিল 3 এটো হোল স্কয়ার সো এটো কি হ'ব 2x * 2x 2x * 2x হোল আৰু এটো 3 * 3 9 সো 2 * 2 4 x * x x স্কয়ার মাইনাস 9 যে চাব 2x স্কয়ার টো কিছু মানে 2x ডাইৰেক্ট স্কয়ার কৰি দিয়ে -3 স্কয়ার এটো নহয় 2x স্কয়ার এটো খালি x ওপৰত স্কয়ার কিন্তু দেই যদি আমি এটো ব্র্যাকেট যেতিয়ালৈকে নিদু তেতিয়ালৈকে এটো নহয় যে হোল গোটেখিনি ওপৰত স্কয়ার হ'ব খালি 2x স্কয়ার টো এটো খালি a x2 ওপৰত স্কয়ার হৈ আছে 2 ওপৰত স্কয়ার নাই সো যেতিয়া স্কয়ার দিয়ে গোটেটো ব্র্যাকেট দি দিব সো 4x² - 9 সো এটো ঠিক আছে এটা চাব নেক্সট কি কৈছে 4 angles of a quadrilateral are in the ratio 1:2:3:4 find them সো আমাক কৈছে quadrilateral মানে কি এটো হল quadrilateral চাৰিটা সাইড আছে সো কি কৈছে আমাক গোটেইকেইটা এংগলৰ ৰেশিওটো সো আমি এংগল কেইটা নাজানো সো আমি লৈ এংগল কেইটা কি হ'ব x লৈ এটা 2x এটা 3x এটা 4x মানে ৰেশিওটো আছে সো ৰেশিও কেইটা আমি এংগল বনাই দিছো x টো লৈ পেলাই x 2x 3x 4x সো আমি জানো sum of all the angles of a quadrilateral কিমান হয় 360 ডিগ্ৰী সো এইকেইটা এংগল হ'ল সো এইকেইটা sum কিমান হ'ব মানে equal to 360 ডিগ্ৰী সো প্লাস কৰক 4 5 8 9 10 সো 10x equal to 360 ডিগ্ৰী সো x equal to কিমান হ'ব
360 ডিগ্ৰী বাই 10 কিমান হ'ব 36 ডিগ্ৰী সো যদি x 36 ডিগ্ৰী হয় এংগল কেটা কি হ'ব 36 ডিগ্ৰী এটা আহিলে সো 2x মানে 2 * 36 ডিগ্ৰী এটা আহিলে 3 * 36 ডিগ্ৰী এটা আহিলে আৰু 4 * 36 ডিগ্ৰী এটা আহিলে সো এটো 36 ডিগ্ৰী হ'ল 2 * 36 72 ডিগ্ৰী 3 * 36 108 ডিগ্ৰী আৰু এটো কিমান হ'ব 144 ডিগ্ৰী সেটো আনসার এটো ঠিক আছে বুজি পালে ৰেশিও সদায় এনেকৈ ৰেশিও যেতিয়া দিয়ে আমি এটো লৈ লম গুটেকেটা এনেকৈ লৈ লম তো এটো চাওক এটো কি কৈছে 4376 plus 3209 minus 1784 plus 97 equal to 3125 plus question mark মানে question mark to ওলাব দিছে আমাক সো আমি question to লিখি লৈছো 4376 plus 3209 minus 1784 plus 97 equal to 3125 আমি এটো question mark ধৰি নিটো আমি x বুলি ধৰি লও ঠিক আছে তে চাব একেটা মাইনাস কৰিলে হল এই দুটা প্লাস কৰক কিমান হ'ব 9 plus 6 15 1 carry 7 8 3 3 4 5 4 5 6 7 7 5 8 5 minus 1784 plus 97 equal to 3125 plus x ঠিক আছে এটো বাইটো মাইনাস কৰক 5 হৈ গলে 1 8 বাইটো গলে 0 15 over 7 গলে 8 61 গলে 5 মানে 5 8 15 1 carry 5 6 7 ঠিক আছে plus 97 এটো যদি প্লাস আছে ইফালে গলে কি হ'ব minus 3125 equal to x so etu to plus kor kiman hobo 7 8 9 8 5 minus 3125 equal to x kiman hobo 8 5 gole 3 9 over 2 gole 7 8 over 1 gole 7 aru 5 over 3 gole 2 equal to x so x kiman bole ami 2773 ঠিক আছে তো 2772 आंसर so etu sa etu ki koise question mark di ase question mark to ami x ধৰি লও x plus 14 equal to 2601 তে চাব এটো যদি আমি কৰো স্কয়ার টু যদি আমি উলিয়াও ইয়াৰ স্কয়ার টু এটা উলিয়া এটা ফর্মুলা আছে 2x601 ঠিক আছে আমি তো ভাগ কৰি ললে কি হ'ব 26 এর ওচৰৰ স্কয়ার কি হ'ব 5 5 থাকিব মানে 5 স্কয়ার 25 সো 5 আহিলে তে 5 স্কয়ার 25 এটো গল তাৰপিছত নেক্সট কি ରହିল 1 এই লাষ্টৰ ডিজিট 1 সো 1 কোড হয় এটা হল 9 স্কয়ার কৰিলে 81 আমি লাষ্ট ডিজিট 1 পাম আৰু এটা পাম 1 স্কয়ার কৰিলে 81 1 সো এটো লাষ্ট ডিজিট পাম সো আইদাৰ 51 হ'ব অর 59 হ'ব 9 হ'ব পাৰে এটো 9 সো এটো 1 সো কি হয় 51 যদি আমি স্কয়ার কৰো এটো স্কয়ার আমি ডাইৰেক্ট এটা শর্টকাট আছে কেনেকৈ কৰে আমি আপুনি 51 * 51 কৰি দিব লাগে ডাইৰেক্ট কৰিম কি হয় 1 অৰ স্কয়ার কৰি দিওক 1 * 1 1 ঠিক আছে 1 পালো 5 1 2 আছে সো একেটা ডাইৰেক্ট ইনটু কৰি দিওক 5 * 1 * 2 কিমান হ'ব 10 10 or 0 হল 1 carry থাকিলে কো 5 to square কৰক 5 square কিমান 25 25 plus 1 26 সো এটো পালো আমি 51 or square 26 সো 601 সো এটো x থাকিলে plus 14 equal to কিমান হ'ব এটো 51 সো ইফালে লৈ যাওক x equal to 51 plus 14 আসলে ভ্যালু গলে -14 কিমান হ'ব 11 পৰা 4 গলে কিমান হ'ব 7 8 9 10 11 7 হল 4 পৰা 1 গলে 37 সো x হল 37 ঠিক আছে বুজি পাইছে এটো 11 35 সো এটা x হল সো টু স্কয়ার কৰি দি দুই ফালে স্কয়ার কৰি দি কি হ'ব এটো স্কয়ার হল এটো স্কয়ার সো এটো স্কয়ার ৰুট ওভাৰ ৰুটৰ ওপৰ যেতিয়া স্কয়ার থাকে এটো x হৈ যাব সো 37 স্কয়ার আমি আকো কেনে কৰিম 37 স্কয়ার আকো আমি শর্টকাট মেথডটো কৰিম 7 স্কয়ার মানে 7 * 7 কিমান হ'ব 49 9 থাকিলে 49 or 9 থাকিলে 4 to carry হৈ থাকিলে আকো আছে 372 আছে সো এটা ডাইৰেক্ট ইনটু কৰো 3 * 7 * 2 কিমান হ'ব 3 2 6 6 7 42 42 plus 4 46 6 4 carry আকৌ এটো ইনটু 3 স্কয়ার কৰক 3 স্কয়ার কিমান হ'ব 3 * 3 9 9 plus 4 13 1369 আনসার হ'ব এটো সো এটো ডাইৰেক্ট কৰি দিব নালাগে আপুনি ফর্মুলাত কৰিলে হ'ল সো যি লাষ্ট কোৱেশ্চনটো লৈ আহো 14.5% of 740 minus question mark percent of 320 equal to 80 so to question mark to low so question mark to x ধৰি লম 14.5% of 740 minus x ধৰি লম x percent of 320 equal to 87.3 দিয়া আছে so 14.5% মানে কি হ'ব 14.5 divide by 100 into 740 percent মানে সদায় 100 divide by 100 minus x percent মানে x divide by 100 into 320 equal to 87.3
3 হ'ল ঠিক আছে সো এইটো আৰু এইটো কেনসেল হ'ল এইটো আৰু এইটো কেনসেল হৈ গ'ল ঠিক আছে এতিয়া কি আছে 14.5 into 74 so into এইটো 14.5 into 74 into কৰিলে কিমান হ'ব 14.5 into 74 into কৰক 4 0 2 carry 16 18 1 carry 4 0 5 8 so 7 35 5 3 carry 28 plus 3 28 29 30 31 1 3 carry 7 8 and 10 0 8 19 13 1 carry 5 6 7 it also এটা আগত পনিছে 1073 1073 by 10 minus এটো কি হ'ব 32x by 10 equal to 870.3 so to 870 এফাল লৈ আহক 1073 by 10 minus 87.3 equals and এফাল এটো 32x divided by 10 ঠিক আছে so এটো লৈ যাওক তেনেকৈ কিমান হ'ব এটো ইনটু কৰি 107.3 আমি এটো ডিভাইড কৰি দিছো পয়েন্ট এটা আগত আহি যাব ইফালে যেটা 0 থেকে পয়েন্ট ইফালে আহি যাব ডিভাইড কৰিলে 87.3 equal to 32x by 10 ঠিক আছে এটো কিমান হ'ব মাইনাস কৰক 107.3 তারপর 87.3 কিমান হ'ব মাইনাস কৰিলে 0 0 20 so 20 হ'ল equal to 32x by 10 so 10 টো ইফালে কিমান হ'ব 20 into 10 20 into 10 equal to 32x so x কিমান হ'ব 20 into 10 divided by 32 এটো হ'ল so 2 টো ক্যান্সেল কৰক 2 16 2 10 2 8 2 5 2 4 * 8 2 5 * 10 so কিমান হ'ব 25 by 4 25 by 4 হলে কিমান হ'ব 4 6 * 24 10 4 2 * 8 25 টো ডিভাইড কৰক 4 দি 4 6 * 24 হ'ল 1 10 থাকিলে পয়েন্ট আহিব 25 এটো কেনে কৰিলো 4 6 * 24 10 থাকিলে 0 টা আহিলে পয়েন্ট আহি গল 2 * 8 হ'ল 20 6.25 so answer to কি হ'ব 6.25 বুজিলে সো আজিলে এটা কামৰিছো সো মই আৰু ভিডিও দিম এপিডিসিলৰ যোনটো অফিস এসিস্টেন্ট ফিল্ড কাম অফিস এসিস্টেন্ট একাউন্ট এসিস্টেন্ট ফৰ্ম পেপাৰ মই আৰু ভিডিও দিম সো মোৰ ভিডিও কেটা সাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব সো থ্যাংক ইউ